স্মাৰ্ট মিটাৰ অতিখাদ্য অনিয়মীয়া বিদ্যুৎ যোগান আৰু বিদ্যুৎ মাচুল অবাধ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি আমি সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই এই মৰিগাঁও সদৰ মাজমজিয়াত আজি আমি এই বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ। এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে যিমানে উন্নয়নৰ ঢাক ঢোল বজাই নাথাকক কিয়, তেওঁলোকে 24 ঘণ্টা ঘৰে ঘৰে বিজুলী দিম বুলি ডাঙৰ ডাঙৰ পোষ্টাৰ নামাৰক কিয়, এই চৰকাৰখনে যে বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে সেই কথাটো স্পষ্ট কথা। কাৰণ তেওঁলোকে 24 ঘণ্টা ঘৰে ঘৰে বিজুলী দিয়াৰ কথা কয়, 24 ঘণ্টাটো দূৰৰ কথা, 4-5 ঘণ্টাও বিজুলী ভালদৰে নাথাকে। য'ত কাৰেণ্ট থাকে তাত ভল্টেজ নাথাকে, য'ত ভল্টেজ থাকে তাত কাৰেণ্ট নাথাকে, এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু এনেকুৱা এটা অকমান্য বিভাগ আছে, অপদাৰ্থ বিভাগ আছে বিদ্যুৎ বিভাগ, যিটো বিভাগে যদি 2 এজাক বৰষুণ পৰে কাৰেণ্ট নোহোৱা হৈ যায়, ধুমুহাৰ নামত যদি 2টা পাত লছ হয় কাৰেণ্ট নোহোৱা হৈ যায়, যেতিয়া উৎকট গৰম হয় কাৰেণ্ট নাথাকে, ছাত্ৰ ছাত্ৰী যেতিয়া পৰীক্ষা আহে ছাত্ৰ ছাত্ৰীয়ে যেতিয়া অধ্যয়ন কৰিবলৈ লয় সেইখিনি সময়ত বিদ্যুতৰ লুকাভাকু, এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে। আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখন এনেকুৱা এখন মিছলীয়া চৰকাৰ, যিখন চৰকাৰে কাৰণ চাৰিওফালে বানে বিভীষিকাৰ ৰূপ ল'লে, কাৰণ এতিয়া এটা সুস্থিৰ পৰিৱেশ আহিছে। কিন্তু সেইখিনি সময়ত বিজেপি চৰকাৰখনৰ কৰণীয় আছিলে তেওঁলোকে মূল্যবৃদ্ধি ৰোধ কৰা, কিন্তু মূল্যবৃদ্ধি ৰোধ কৰাটো দূৰৰ কথা, তেওঁলোকে পুনৰ অবাধ যি বিদ্যুতৰ মাচুল বৃদ্ধি কৰি জনতাৰ মূৰত ৰামটাঙন ঘূৰাইছে, জনতাৰ এটা হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। আৰু এটা স্মাৰ্ট মিটাৰ, যিটো স্মাৰ্ট মিটাৰ অনিয়মীয়া বিদ্যুৎ যোগান ধৰে, তেওঁলোকে নিয়মীয়াকৈ কোনো ধৰণৰ বিদ্যুৎ যোগান ধৰিব নোৱাৰে, কিন্তু এই ক্ষেত্ৰতহে স্মাৰ্ট, যে দুখীয়া ৰাইজৰ তেওঁলোকক শোষণ কৰাৰ ক্ষেত্ৰত এই স্মাৰ্ট মিটাৰটোহে স্মাৰ্ট, বাকী ক্ষেত্ৰত কোনো ক্ষেত্ৰত স্মাৰ্ট নহয়। যদি 2-3 দিনত যদি কাৰেণ্ট নাথাকে তথাপিতো যেতিয়া বিল আহে মাহেকৰ শেষত, কিন্তু বিলটো ঠিকেই আহে। গতিকে এই ক্ষেত্ৰতহে বিদ্যুৎ বিভাগৰ যিটো স্মাৰ্ট মিটাৰ আছে সেই স্মাৰ্ট মিটাৰটো স্মাৰ্ট। গতিকে আজি এই কাৰ্যসূচীৰ পৰা মই বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ অকমান্য অপদাৰ্থ যিটো বিদ্যুৎ বিভাগ আছে সেই বিদ্যুৎ বিভাগটো সকীয়াই দিব বিচাৰিছোঁ। আপোনালোকে অতি শীঘ্ৰে যি অবাধ মাচুল বৃদ্ধি হৈছে বিদ্যুতৰ, সেই মাচুল বৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা কৰক আৰু নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰাৰ ব্যৱস্থা কৰক, অন্যথা কিন্তু ছাত্ৰ সন্থাই ভয়ংকৰ আন্দোলন গঢ়ি তুলিম, সেই কথাটো স্পষ্ট। আজি সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমাৰ কথা স্পষ্ট, এইখন চৰকাৰে গাদীলৈ অহাৰ আগতে কৈছিল 24 ঘণ্টা কাৰেণ্ট দিম, কিন্তু 24 ঘণ্টা কাৰেণ্ট দিম বোলে এইখন চৰকাৰৰ দিনত এতিয়া 2 ঘণ্টা 3 ঘণ্টা কাৰেণ্ট নাথাকে। যদি ক'ৰবাত কাৰেণ্টটো আছে তেতিয়াহ'লে ফেনখন যদি আমি দিবলৈ আমি গৰমৰ পৰা আমি সাৰিব বিচাৰোঁ, ফেনখন দিলে ঘণ্টাত ফেনখন কেইপাক ঘূৰিছে আমি হিচাপ কৰিব পৰা, ভল্টেজ নাথাকে। আৰু এইখন চৰকাৰৰ দিনত এতিয়া বিদ্যুৎ বিভাগৰ যিবিলাক বিদ্যুৎ বিভাগৰ কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ কৰ্মচাৰীৰ অভাৱ, ক'ৰবাত যদি বিদ্যুতৰ এটা প্ৰব্লেম সমস্যাৰ সৃষ্টি হয় তাই সমস্যাটো ক'ৰবাত ট'টালিকৈ সমাধান কৰি দিবলৈ এতিয়া কৰ্মচাৰীৰ অভাৱ। এইখন চৰকাৰৰ দিনত কৰ্মচাৰীৰ অভাৱ হৈছে, কৰ্মচাৰী নিযুক্তি দিব লাগে, তাৰ পৰিৱৰ্তে এখন চৰকাৰে কৰিছে কি স্মাৰ্ট মিটাৰ ব্যৱস্থা। স্মাৰ্ট মিটাৰ এইটো কি স্মাৰ্ট মিটাৰ? দুখীয়া মানুহৰ পৰা, দুখীয়া নিচলা মানুহৰ পৰা, হাজিৰা কৰি পাণ দোকান কৰি ঠেলা আলা দি খোৱা মানুহৰ পৰা লাখে লাখে টকা সংগ্ৰহ কৰা এইটো স্মাৰ্ট মিটাৰ। এইটো স্মাৰ্ট মিটাৰ যদি 2টা লাইট জ্বলে, 2টা লাইটৰ পৰিৱৰ্তে স্মাৰ্ট মিটাৰত বিল আহিব 400 পৰা 500, যদি 2খন ফেন ঘূৰে এইটো স্মাৰ্ট মিটাৰত বিল আহিব 700 পৰা 800। গতিকে হিমন্ত বিশ্ব শৰ্মাই এফালে অৰুণোদয় আঁচনিৰ কথা কয়, আনফালে স্মাৰ্ট মিটাৰ নামৰ দুখীয়া ৰাইজৰ পৰা, সৰ্বসাধাৰণ ৰাইজৰ পৰা তেওঁ টকা সংগ্ৰহ কৰাৰ ব্যৱস্থা এইটো কৰি লৈছে। গতিকে স্মাৰ্ট মিটাৰ বন্ধ কৰক আৰু দুখীয়া ৰাইজক গাঁৱে ভূঞে নিয়মীয়াভাৱে বিদ্যুৎ যোগানৰ ব্যৱস্থা গ্ৰহণ কৰক। অনিয়মীয়া বিদ্যুৎ যোগান, কাৰেণ্ট নাথাকে, বিদ্যুৎ বিভাগৰ কাৰ্যালয়লৈ ফোন কৰিলে কোনো সু উত্তৰ নাপায় স্থানীয় ৰাইজে, আৰু প্ৰখৰ ৰ'দত ছাত্ৰ ছাত্ৰীসকলে পঢ়িব নোৱাৰা অৱস্থা, পৰীক্ষাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে পঢ়িব নোৱাৰা অৱস্থা। আৰু দম্ভ অহংকাৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় 24 ঘণ্টাই কাৰেণ্ট দিম, ঘৰে ঘৰে বিদ্যুৎ যোগান দিম, ঘৰে ঘৰে বিদ্যুৎ যোগান দিয়ে। এইটো হিমন্ত বিশ্ব শৰ্মাই ঘৰে ঘৰে স্মাৰ্ট মিটাৰ দিলে, সেই স্মাৰ্ট মিটাৰ জৰিয়তে 1000 টকা, 1200 টকা, 2000 টকা বিদ্যুৎ আহিব, 150 টকা আঁচনি দিয়াৰ কথা কয়, তাৰ পৰিৱৰ্তে স্মাৰ্ট মিটাৰ যদি 2000 টকাকৈ সৰ্বসাধাৰণ ৰাইজৰ পৰা লৈ যায়। গতিকে এইজন হিমন্ত বিশ্ব শৰ্মা হৈছে চামুচৰে দি বেলচাৰে নিয়া এইজন হৈছে মুখ্যমন্ত্ৰী। গতিকে চামুচৰে দি বেলচাৰে নিয়া এইজন মুখ্যমন্ত্ৰীক অতি শীঘ্ৰে পদৰ পৰা নাইকিয়া কৰিব লাগে, অতি শীঘ্ৰে শাসনৰ গাদীৰ পৰা নাইকিয়া কৰিব লাগে। সেইটোৱে এতিয়া অসমবাসী ৰাইজে বিচাৰিছে, কাৰণ অসমবাসী ৰাইজে অতিষ্ঠ হৈছে এজন মুখ্যমন্ত্ৰীৰ ওচৰত। এইজন মুখ্যমন্ত্ৰীয়ে কৰে কি নকৰে কি, কোন সময়ত কি ক'ব লাগে এইজন মুখ্যমন্ত্ৰীয়ে এটা একো নাজানে। প্ৰবঞ্চনাৰ দিৱস, শ্বহীদৰ দিনটোত প্ৰবঞ্চনাৰ দিৱস পাতিম বুলি কোৱা এইজন মুখ্যমন্ত্ৰী যে এতিয়া যে তেওঁ নিজে কৈছে তেওঁ পগলা কুকুৰৰ দৰে হৈছে, পগলা কুকুৰৰ দৰে যি টি মন্তব্য দিছে, পগলা কুকুৰৰ দৰে হৈ যি টি মন্তব্য বাদ দি ৰাইজক নিয়মীয়া বিদ্যুৎ যোগানৰ ব্যৱস্থা গ্ৰহণ কৰক, ছাত্ৰ ছাত্ৰীসকলে সুন্দৰকৈ পঢ়িব পৰাৰ ব্যৱস্থা আপুনি কৰক, অন্যথা কিন্তু আপুনি নিষ্ঠা নাপাব, সেই কথা স্পষ্ট। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা, জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে,
য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969